এডুকেশ্যন টিকেছ আমি সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল এপ্লাইটো চলি আছিল চিটেটৰ, আৰু ইয়াতে বহুতে এটা কুৱেশ্যন কৰি আছিল যে এক্সামিনেশ্যন চেণ্টাৰটোৰ বিষয়ে মোক বহুতে কুৱেশ্যন কৰি আছিল যে এক্সামিনেশ্যন চেণ্টাৰটো কেনেকৈ তেওঁলোকে গম পাব। একচুৱেলি এইবাৰ এক্সামিনেশ্যন চেণ্টাৰ চিলেক্ট কৰিব দিয়াই নাই। আৰু যদি আপোনালোকে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2ত এপ্লাই কৰিছে, বহুতে ভাবি আছে যে লেংগুৱেজ যদি 1ত কেৱল এপ্লাই কৰিছে তেনেহ'লে এতিয়াও চিলেক্ট কৰিব পাব, লেংগুৱেজ 2 যদি অকল কৰিছে এতিয়াও চিলেক্ট কৰিব পাৰিব, বা বুথ লেংগুৱেজ যদি চিলেক্ট কৰিছে তেতিয়াহে পাব এক্সাম চেণ্টাৰ চিলেক্ট কৰিব। একচুৱেলি এইটো নহয়, এইবাৰ দিয়া নাই। এইবাৰ কেনেকৈ গম পাব? আপোনালোকে যেতিয়া পাৰ্চনেল ডিটেইলছ ফিল আপ কৰিছিল তেতিয়া আপোনালোকৰ নিশ্চয় আপোনালোকে কোনখন ষ্টেটৰ পৰা এপ্লাই কৰিছে সেইটো দিব লগা আছিল। যেনে অসমৰখিনি অসম দিছে, তাৰে লগতে আপোনালোকৰ যিটো এড্ৰেছ আছিল লোকেলিটি সেইটো দিছে, আপোনালোকে নিজৰ ভিলেজ নেম দিছে। গতিকে আপোনালোকৰ লোকেলিটি ধৰি লওক, আমাৰ ধৰি লওক কামৰূপ ডিষ্ট্ৰিক্টত আছোঁ, কামৰূপ ডিষ্ট্ৰিক্টৰ ৰঙিয়াত আছোঁ আমি ধৰি লওক। গতিকে ৰঙিয়াত চেণ্টাৰ নিদিলে আমাৰ কামৰূপ ডিষ্ট্ৰিক্ট আছে যিহেতু, গতিকে গুৱাহাটীত চেণ্টাৰটো দি দিব। চ' এনেকুৱা হ'ব। এতিয়া আমাৰ অসমৰ কেইখনমান মানে জিলাতহে এই চিটেট এক্সামটো পাতে, যিহেতু কেইখনমান জিলাত, গোটেই ডিষ্ট্ৰিক্টত নাপাতে। গতিকে নিয়াৰেষ্ট ওচৰত যিমানবিলাক আপোনালোকৰ আগতে আগে পিছে হৈছিল এই এক্সামটো, গতিকে তাত আপোনালোকে দিব যাব লাগিব। গতিকে আৰু সোনকালে এপ্লাই কৰিলে ভাল, নিয়াৰেষ্ট চিটি পোৱা আপোনালোকৰ চান্স থাকে। আৰু যদি ইয়াতো আপোনালোকে নাপায় তেনেহ'লে নিয়াৰেষ্ট ষ্টেট যদি আপোনালোকে নিয়াৰেষ্ট ডিষ্ট্ৰিক্টত নাপায় তেনেহ'লে আপোনালোকে নিয়াৰেষ্ট ষ্টেট, ধৰি লওক আমাৰ নৰ্থ ইষ্টৰ যিকেইখন ষ্টেট আছে সেইকেইখন পাই যাব পাৰে, শ্লট খালী থাকিব লাগিব। গতিকে এপ্লাইটো যিসকলে সোনকালে কৰিছে তেওঁলোকৰ কাৰণে ভাল। গতিকে সকলোৱে এপ্লাইটো কৰি দিব যিমান পাৰে সোনকালে। তেতিয়া আপোনালোকৰ ওচৰত যিকেইখন চহৰ আছে সেইকেইখনত আগে পিছে যদি চিটেট পৰীক্ষা হয় তেনেহ'লে সেইটো দিব পৰা যাব। গতিকে তেনেকৈয়ে চিলেক্ট কৰিব, কাৰণ এইবাৰ যাতে কোনো ধৰণৰ তাৰমানে ডিটেইলছ শ্বেয়াৰ নহয়, সেইকাৰণে শ্বেয়াৰ যাতে নহয়। কাৰণ পৰীক্ষাৰ এক্সাম চেণ্টাৰটো, কাৰণ ইয়াতে চেণ্ট্ৰেলৰ বস্তুবিলাকে অলপমান তাৰমানে ষ্ট্ৰিক্ট হয় সেইকাৰণে। গতিকে এক্সাম চেণ্টাৰটো আগতীয়াকৈ এইবাৰ সেইকাৰণে দিয়া নাই। গতিকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক, মেইন ৰিজনটো গমেই পালে। ধন্যবাদ, থেংক ইউ।